অসমৰ মাটি এৰি দিব মেঘালয়ক। অসমৰ তিনিটাকৈ অঞ্চল মেঘালয়ক এৰি দিয়া সিদ্ধান্ত। অসমৰ মাটি এৰি দি সীমা সমস্যা সমাধানৰ চেষ্টা ৰাজ্য চৰকাৰৰ। শীঘ্ৰেই সমাধান হোৱাৰ পথত অসমৰ সীমা সমস্যা সন্দৰ্ভত মঙলবাৰে মহানগৰীৰ কইনাধৰাত অনুষ্ঠিত হয় এক সৰ্বদলীয় বৈঠক। সভাত উপস্থিত থাকে কেইবাগৰাকী শাসক বিৰোধীৰ নেতা মন্ত্ৰী। মেঘালয়ৰ 12টা বিবদমান অঞ্চলৰ প্ৰথম পৰ্যায়ত 6টাৰ সমাধান উলিয়াবলৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। অসম মেঘালয়ৰ সীমান্তৱৰ্তী হাহিম, গিজাং, তাৰাবাৰী, বকলাপাৰা, খানাপাৰা, পিলিংকাটা আৰু ৰতাচাৰৰ সীমা সমস্যাৰ বাবে আজি বৈঠকত বহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰণোজ পেগু, দক্ষিণ শালমাৰা মানকাছৰৰ AIUDFৰ বিধায়ক আমিনুল ইছলাম, BPFৰ নেতৃবৃন্দ, বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লগতে বহু নেতা মন্ত্ৰী। লিডাৰ অফ দ্য অপজিশ্যনে এই সুদীৰ্ঘ চলা এক ঐতিহাসিক এখন সভা, কাৰণ 6টা ছাবজেক্ট পইণ্ট লোৱা হৈছে। কাৰণ অসম আৰু মেঘালয়ৰ যিখিনি ডিছপুট আমাৰ চলি আছে, এই ঠাইখিনিকে লৈ আমাৰ বকুৰ এটা বৃহৎ অঞ্চল, আপোনালোকে জানে বকুৰ বৃহৎ অঞ্চল আপাৰ লাম্পি, লৱাৰ লাম্পি ভালেকেইটা সমষ্টি লৈ 6টা পইণ্ট লৈ ডিছপুট চলি আছে। আৰু তাত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা লিডাৰ অফ দ্য অপজিশ্যনৰ নেতৃত্বত আমিবোৰে ইয়াত আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ আজি। আৰু লাম্পি, আপাৰ লাম্পি, লৱাৰ লাম্পিত আজি সুদীৰ্ঘ বহু দিনৰ পৰা এটা ডিছপুট চলি আছে। তেওঁলোকে আমাৰ ইফালে সোমাই আহে, আমাৰ মানুহক অত্যাচাৰ কৰে, আমাৰ ঠাই এনক্ৰছ কৰে। আৰু বৌথাৰ বৰ্ডাৰত 2টা অসমৰো ভোটাধিকাৰৰ কাৰ্ড আছে, তেওঁলোকৰো ভোটাধিকাৰৰ কাৰ্ড আছে। অৰ্থাৎ তেওঁলোকে অসমৰ নিৰ্বাচনতো ভোট দিয়ে, মেঘালয় নিৰ্বাচনতো ভোট দিয়ে। এনেকুৱা মেটাৰ লৈ বহুখিনি মাজে সময়ে এটা উত্তপ্ত পৰিস্থিতি বকুৰ লাম্পি অঞ্চলত হয়। আৰু যি পৰিস্থিতি আমাক সকলোকে চুই যায়। আৰু বকুত যেতিয়া উত্তেজনাৰ সৃষ্টি হয়, আমাৰ ছয়গাঁও সমষ্টিবাসীৰো, আমাৰ ছয়গাঁৱৰো কেইটামান ঠাই আছে, সেইকেইটা ঠাই সদায় সন্ধিয়ান হৈ যায়। উকিয়ামৰ, আপোনালোকে জানে উকিয়ামৰ সৰু পানী অঞ্চল, আমাৰ ৰাজাপাৰা, এনেকুৱা এটা ঠাই বকু আৰু ছয়গাঁও দুয়োটাৰে মধ্যস্থল। মজাইবাৰী, এইটো খাচীয়া অধ্যুষিত অঞ্চল, সেইফালৰ পৰা হয়। মাদন গোপাল, গাম্বাল সিং, এইকেইটা এৰিয়াটো আমাৰ মানুহৰ যেতিয়াই আপাৰ লাম্পি, লৱাৰ লাম্পিত অলপ গণ্ডগোল হয়, ইফালে হয়, কাৰণ এওঁলোকে ইফালেও সোমাই আহিবলৈ বিচাৰে। আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত লিডাৰ অফ দ্য অপজিশ্যনে এক সুদীৰ্ঘ সময় বিস্তৃতভাৱে তেখেতৰ বক্তব্য আজি মজিয়াত ৰাখে। আৰু মোৰ কাৰণে বিশেষকৈ ছয়গাঁও বিধায়ক হিচাপে আজি এই যিখন আলোচনা আছিল, তাত যেতিয়া এই 6টা পইণ্টৰ সমস্যা সমাধান হ'ব, আলোচনা হ'ব, আমাৰ লিডাৰ অফ দ্য অপজিশ্যনে বিধানসভাতো ইয়াৰ আলোচনাৰ পোষকতা কৰে। আৰু যেতিয়া বকু লাম্পি আৰু আপাৰ লাম্পি, লৱাৰ লাম্পিৰ আজিৰ এই যিটো আলোচনা, সেই মৰ্মে এই সমস্যা গোটেই 6টা পইণ্টত সমাধান হ'বলৈ গৈ আছে। অসম মেঘালয় সীমা সমস্যা সন্দৰ্ভত মন্ত্ৰী ৰণোজ পেগুৱে কয় যে অসম মেঘালয়ৰ 12টা বিবদমান এলেকাৰ মুঠ 6টা বিবদমান এলেকাৰহে আলোচনা কৰা হয়। পৰৱৰ্তী সময়ত আন 6টা এলেকাৰ আলোচনা হ'ব। এইটো হ'ল আমাৰ কনষ্টিটিউশ্যনেল বাউণ্ডেৰী, পলিটিকেল বাউণ্ডেৰী। গতিকে ইয়াত বহু ধৰণৰ ঐতিহাসিক কথা বতৰা, সেইবিলাকৰ ওপৰত আমি গুৰুত্বটো দিয়া নাই। আমাৰ প্ৰশাসনিক সুবিধা ক'ত কেনেকৈ আছে, তাত সীমান্তৱৰ্তী গাঁৱৰ ৰাইজ তেওঁলোকে ক'ত থাকিব তেওঁলোকে বিচাৰে, এই কথাবিলাকৰ ওপৰতে গুৰুত্ব দি এটা সমিলমিলভাৱে এটা সমাধান কৰিব বিচৰা হৈছে। ইয়াত কোনো জয় পৰাজয় বা কিবা পালোঁ নাপালোঁ এইটো নাই, কিন্তু অসম ইয়াৰ পৰা খুব সাংঘাতিক ধৰণে উপকৃত হ'ব। কাৰণ কেতিয়াবা এটা অঞ্চলক লৈ আমিও উন্নয়নৰ কাম কৰোঁ, তেওঁলোকেও উন্নয়নৰ কাম কৰে, বা কেতিয়াবা হঠাৎ উত্তেজনাৰ সৃষ্টি হয়, ইয়াতো কিছুমান ৰাইজে ভোট দিয়ে, মেঘালয়তো ভোট দিয়ে। এই সমস্যাবিলাক ইয়াৰ জৰিয়তে সমাধান হ'ব। মাটি আমি এৰি দিব নালাগে, আমি ক'তো মাটি এৰি দিয়াৰ প্ৰশ্ন নাই। এইবিলাক বিবদমান অঞ্চল, দীৰ্ঘদিন ধৰি চলি আছিলে।
গতিকে ইয়াত মাটি এৰি দিয়া বা মাটি লাভ কৰা এনেকুৱা কোনো কথা নাহে। এইটো এটা সীমা এটা সমস্যা, ইয়াৰ এটা সমাধান হ'ব। অসম মেঘালয় সীমান্ত সন্দৰ্ভত চৰকাৰক সমৰ্থন BPF-ৰ। ভাল কথা হৈছে এই 12টা ডিছপুট এৰিয়াৰ ভিতৰত 6টা ডিছপুট এৰিয়া ছল্ভ হৈছে। সেইকাৰণে এই 6টা ডিছপুট এৰিয়া দুইখন ৰাজ্যৰ মাজত ছল্ভ হোৱাৰ পিছত এইটো যেহেতু আন্তঃৰাজ্যিক সীমা সম্পূৰ্ণ অধিকাৰ কেন্দ্ৰীয় চৰকাৰৰ আৰু হোম ডিপাৰ্টমেণ্টলৈকে এইটো আমি পঠিয়াব লাগিব। ৰাজ্য চৰকাৰে পঠিয়াব হোম ডিপাৰ্টমেণ্টলৈকে আৰু কেন্দ্ৰীয় চৰকাৰে ইয়েছ কৰাৰ পিছত আকৌ এছেম্বলিত আছাম এছেম্বলিত এইটো উত্থাপন কৰাৰ কথা কৈছে। তাৰ পৰা ঘূৰি আহি আছাম এছেম্বলিত সেই সম্পৰ্কে আলোচনা হ'ব। আৰু একজেক্টলি মেঘালয় চৰকাৰেও আমি যিটো প্ৰচেছত যাম তেওঁলোকে একেটা প্ৰচেছতেই নিজৰ নিজৰ এছেম্বলিত পাছ কৰিব। কাৰণ এইটো অনুমান কৰা হৈছে যে যেতিয়াৰ পৰা মেঘালয় ক্ৰিয়েট হৈছে সদায় যিমান সভা হৈছে প্ৰায় 70খন সভা হৈছিলে মন্ত্ৰী পৰ্যায়ত, মুখ্যমন্ত্ৰী পৰ্যায়ত। এই 70খন সভাতেই ডিছপুট এৰিয়াবিলাক ষ্টেটাছ কো মেইনটেইন কৰাৰ কথা কৈছিলে। ষ্টেটাছ কো মানে যোনে যিখিনি মাটি লৈ আছিল নতুনকৈ লোৱাখিনিও তেওঁলোকৰ হাতলৈ গুচি যায়। গতিকে এই ষ্টেটাছ কো শব্দটোৱেও আৰু প্ৰাধান্য নাপাব। এই 12টা ডিছপুট এৰিয়া ফাইনেল ডিছপুট এৰিয়া বুলি ধৰিছে। লগতে আমি এইকাৰণে সমৰ্থন দিছোঁ যে তাৰ স্থানীয় মেঘালয়ৰ ফালে থকা লোকসকলক মেঘালয়ৰ মন্ত্ৰী সমিতিয়ে আৰু অসমৰ ফালে থকা লোকসকলক অসমৰ মন্ত্ৰী সমিতিয়ে, মন্ত্ৰীৰ নেতৃত্বত যিবিলাক সমিতি হৈছিল তেওঁলোকে তেওঁলোকৰ মতামতো লৈছে আৰু তেওঁলোকৰ মতামত লৈ এই সিদ্ধান্তত দুইটা পক্ষই আহিছে। যাৰ কাৰণে আমি ভাবোঁ আফটাৰ লং 50 years 50 বছৰ পিছত মেঘালয় সৃষ্টি হোৱাৰ পৰা, কাৰণ মেঘালয় 70 চনত হৈছে আপোনালোকে জানে, মেঘালয় সৃষ্টি হোৱাৰ পৰা এতিয়ালৈকে অন্তত দুইখন ৰাজ্যৰ আলোচনাৰ মাজেৰে যদি কেন্দ্ৰীয় চৰকাৰ কনভিন্স হয় সীমা সমস্যাটো মেঘালয়ৰ সমাধানৰ এটা পথত যাব বুলি আমি আশা কৰিছোঁ। 18.51 বৰ্গ কিলোমিটাৰ অসমে পোৱাৰ বিপৰীতে 18.29 বৰ্গ কিলোমিটাৰ পাব মেঘালয়ে। এই মন্তব্য AIUDF-ৰ বিধায়ক আমিনুল ইছলামৰ। সিন্স 1972 পৰা যিখিনি 12টা পইণ্ট লৈ গণ্ডগোল চলি আছে, চিনাক্ত কৰিছে 12টা পইণ্ট, তাৰ ভিতৰত 6টা পইণ্টত তেখেতসকলে একমত হৈছে আৰু আমাৰ দুটা ষ্টেট গভৰ্ণমেণ্টৰ চিফ মিনিষ্টাৰ বহি এটা আলোচনা হৈছে, একমত হৈছে যে 6টা পইণ্টৰ নিষ্পত্তি কৰিছে। আমাৰ কেইবাটাও পইণ্টত আপোনাৰ দেখিছোঁ আমি যে 18.51 স্কুৱাৰ কিলোমিটাৰ আমি অসমে পাইছোঁ আৰু 18.29 কিলোমিটাৰ মেঘালয়ে পাইছে। এনেকুৱা এটা ছেটেলমেণ্ট কৰিছে। যিয়ে নহওক আমি এই কথাবিলাক পাতিছোঁ যে এই যিবিলাক বাৰে বাৰে তেখেতসকলে সীমা উলংঘা কৰে আৰু ষ্টেটাছ কো দিয়ে, সেই ষ্টেটাছ কোৰ ফলত সেই মাটিখিনি তেখেতসকলে হৈ যায়। তো এনেকুৱা কৰিছে, কিন্তু এতিয়া ওৱান্স ফৰ এটা ছেটেলমেণ্টত যাবৰ কাৰণে গভৰ্ণমেণ্টে চেষ্টা কৰিছে। মই দেখিছোঁ যে এই প্ৰক্ৰিয়াটো, এই প্ৰচেছটো ভাল, কাৰণ আমাৰ আন্তঃৰাজ্য সীমা অকল এই আমাৰ অসম মেঘালয়ৰ লগত নহয়, অসম নাগালেণ্ড, অসম মণিপুৰ কম বাৰু, মিজোৰাম, অসম নাগালেণ্ড, অসম অৰুণাচল প্ৰদেশ এইবিলাক আছে। এইবিলাক যদি ওৱান্স ফৰ অল ছেটেল কৰা নাযায়, আৰ্টিকেল 263 প্ৰভিজন দিয়া আছে যে কমিশ্যনৰ মাধ্যমত এইবিলাক আলোচনা কৰি সমাধান কৰিব লাগে। আৰু সেনেকুৱা ব্যৱস্থা আমি কৈছোঁ আৰু আমি এটা ডিমাণ্ড কৰিছোঁ যে আমাৰ এছেম্বলিত এইটো এটা ডিছকাশ্যন হ'ব লাগে। এছেম্বলিত ডিছকাশ্যন হৈ অকল 5জন বা 6জনকৈ বিৰোধী দলৰ নেতা মাতি এইটো সমাধান নাহিব, এইটো এটা কৰিব লাগে। কিন্তু এটা পইণ্ট মোৰ ভাল লাগিছে যে যিখিনি সীমা এতিয়া 6টা ছল্ভ কৰিব গৈ আছে, তাৰ বাহিৰে তেখেতসকলে মেঘালয় আৰু কোনোদিন কোনো সীমা নতুনকৈ দাবী কৰিব নোৱাৰিব। এই ক্লজটো এই এগ্ৰিমেণ্টত কৰিব গৈ আছে, সেইটোক আমি সমৰ্থন কৰিছোঁ। আৰু এই প্ৰক্ৰিয়াটোত আমি ভাল পাইছোঁ যে কমচে কম মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ভূমিৰ সমস্যা লৈ, যিটো আমাৰ মাটিৰ সমস্যা, এই মাটিৰ সমস্যাটোক লৈ কমচে কম এটা চিন্তা কৰিছে আৰু সমাধান কৰিব বিচাৰিছে। লগতে বৈঠকত সিদ্ধান্ত লোৱা হয় বিবদমান ভূমিত বসবাস কৰা লোকসকলৰ সৈতে আলোচনা কৰি মতামত লোৱা হ'ব। দ্বৈত সুবিধা লৈ থকা সীমান্তবাসীৰ সন্মতি গ্ৰহণ কৰাৰ পাছতহে লোৱা হৈছে এই সিদ্ধান্ত। গুৱাহাটীৰ পৰা ৰাণা চৌধুৰীৰ প্ৰতিবেদন, মাই নিউজ নৰ্থ ইষ্ট।